খুমটাই সমষ্টিৰ অন্তৰ্গত এটা ব্যস্ততাপূৰ্ণ পথ। পথটোৰ দুৰৱস্থাই বিপদত পেলাইছে ৰাইজ তথা পথচাৰীক। গোলাঘাট জিলাৰ দেৰগাঁও ৰাজহচক্ৰৰ খুমটাই বিধানসভা সমষ্টিৰ মধ্য মিছামৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত মলাই কুমাৰ গাঁৱৰ পৰা কাঠপাপু সত্ৰ দুলীয়া গাঁও সংযোগী পথটোৰ মাজত বহুদিনৰ পৰা সৃষ্টি হৈছে বৃহৎ বৃহৎ গাঁত। অলপ বৰষুণতেই পথটোৰ গাঁতসমূহত প্ৰায় একাঠু পৰ্যন্ত পানীৰে উপচি পৰে, যাৰ ফলত পথটোৰে যাতায়াত প্ৰায় অসম্ভৱ হৈ পৰে। উক্ত পথটোৱেদি দিনে বহু লোকে যাতায়াত কৰাৰ লগতে বহুসংখ্যক ছাত্ৰ ছাত্ৰীয়েও বিভিন্ন শিক্ষানুষ্ঠানলৈ অহা যোৱা কৰে। আজিলৈকে বহুত জনপ্ৰতিনিধি সলনি হ'ল, কিন্তু বেয়া পথটোৰ উন্নতি নহ'ল। পথটোৰ এতিয়া এনে দুৰৱস্থাই বাৰুকৈ বিপদত পেলাইছে অঞ্চলবাসীৰ লগতে পথটোৰে যাতায়াত কৰা পথচাৰীসকলক। বিধ্বস্ত পথছোৱা ৰাইজে অতি সোনকালে মেৰামতি কৰি যাতায়াতৰ উপযোগী কৰি তুলিবলৈ অনুৰোধ জনাইছে চৰকাৰ তথা বিভাগক। উল্লেখযোগ্য যে স্থানীয় পঞ্চায়ত প্ৰতিনিধিৰ গৃহৰ ওচৰৰ উক্ত পথটো আজিও মেৰামতি নকৰাত ক্ষোভ প্ৰকাশ কৰিছে ভুক্তভোগী ৰাইজে। পূৰ্বৰ বিধায়িকা বিস্মিতা গগৈ বৰ্তমানৰ বিধায়ক মৃণাল শইকীয়াকো বহুবাৰ অনুনয় বিনয় আবেদন কৰাৰ পাছতো গুৰুত্ব নিদিলে। ৰাইজে শেষবাৰৰ বাবে কৰ্মদক্ষ বুলি সুনাম থকা বৰ্তমানৰ বিধায়ক মৃণাল শইকীয়াক কাটৰ অনুৰোধ কৰিছে পথটো সোনকালে মেৰামতি কৰি দিবলৈ। আমি এই কাঠবাপু যি সত্ৰ আছে, সত্ৰৰ নামত যি ৰাস্তাখন হ'ব লাগে, ইতিমধ্যে আমি স্থানীয় বিধায়কক জনাইছোঁ আৰু আমি স্থানীয় যি কাউন্সিলাৰ আছে, ৱাৰ্ড মেম্বাৰ আছে, তেখেতসকলকো জনাইছোঁ। কিন্তু অদ্যপৰিমিত এই ৰাস্তা চোৱা কোনো কাৰণে ধৰি দিয়া নাই। আৰু আমি ধৰক এনেকৈ আমাৰ নিজৰে 60 বছৰ পাৰ হৈ গৈছে, এই 60 বছৰ আৰু হয়তো 60 বছৰ পাৰ হৈ যাব, তথাপিতো আমি ইটা পৰাৰ ৰাস্তা এটা বা পকীকৰণ হোৱা ৰাস্তা এখন হয়তো দেখি নাপাম। সেইকাৰণে আমি এই সুযোগতে আমি চৰকাৰ তথা স্থানীয় MLA ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ যে এই সত্ৰৰ নামত যি ৰাস্তা এখন হ'ব লাগে, অনতিপলমে আমাক ৰাস্তা সমষ্টিটো কি পৰে? খুমটাই সমষ্টি। হয়। আচ্ছা, ৰাস্তাটো নামাকৰণ আছে নেকি? নামাকৰণ আছে, কাঠবাপু সত্ৰপথ বুলি আছে। হয়। কিমান পৰিয়াল আমাৰ মানে ৰাস্তাৰ ভিতৰত হেৰি আছে? এইটো ৰাস্তাটোৰ কাষত প্ৰায় 50 ঘৰ ব্যক্তি আছে। 50 ঘৰ ব্যক্তি। আজিলৈকে শিল এটুকুৰা নাই পৰা? শিল এটুকুৰা পৰা নাই। হয়তো কেতিয়াবা কোনোবাই হয়তো ব্যক্তিগতভাৱে কয়লা আৰু শিল আনি পেলাইছে সেই ইটাগুৰি, কিন্তু প্ৰশাসনৰ ফালৰ পৰা বা স্থানীয় গড়কাপ্তানি বিভাগৰ ফালৰ পৰা কোনো পদক্ষেপ লোৱা হোৱা নাই। এই ৰাস্তাটো ইমান বছৰ হ'ল, আমি পঢ়ি থকা দিনৰ পৰা চাকৰি জীৱনলৈকে, কিন্তু চাকৰি জীৱনলৈকে দেখি থাকিলোঁ একেটা অৱস্থাই হৈ থাকিলে। কিন্তু একেটা অৱস্থাই হৈ আছে, পিছৰ প্ৰজন্মটোতো কথা আছেই, আৰু আমি সদায় ওলাই যোৱা মানুহখিনিৰ পৰাও যথেষ্ট মানে আমাৰ অসুবিধা অনুভৱ হয়। ধৰক মাজে মাজে ৰাস্তাটো আপোনালোকে দেখিছে কিমান বেয়া হৈ আহিছে, কিন্তু ইমান দুখ লাগে তাৰমানে এনেকৈ আজি হয়তো অসমত এনেকুৱা বেয়া ৰাস্তা খুবেই কম আছে। গতিকে এই আমাৰ 500 মিটাৰ হ'ব, 500 মিটাৰ এই ৰাস্তাটো যাতে সোনকালে যিমান পাৰে সোনকালে অকণমান বিভাগীয় কৰ্তৃপক্ষক আবেদন নিবেদন কৰিছিল গুৰুত্ব নাই দিয়া কৰা হৈছিল, কাৰণ হৈ আছে বুলি কয় ৰাস্তাটো, কিন্তু কাম আজি পৰিমিত আৰম্ভ হোৱা নাই। এইদৰে বছৰ বছৰ গৈয়ে আছে। সেই গৈ থকাৰ কাৰণে ধৰক হয়তো মনত এতিয়া ভাৱ হৈছে চৰকাৰো শেষ হ'ব হ'ল, ৰাস্তা হ'ব নহ'ব মনত এটা সদায় মানে চিন্তা ওলাই যাওঁতে। আৰু যথেষ্ট আমাৰ এই ৰাস্তাৰ মানে কাষৰ কেইঘৰ মানুহ তেওঁলোকে যথেষ্ট কষ্ট অনুভৱ, মোৰ নিজৰখিনিতো মই কৈছোঁৱেই বাৰু, বাকী সকলোৰে ৰাস্তাটো সকলোৰে কাৰণে সকলোৱে ইমান কষ্ট পাইছে যে বৰষুণ দিলেই সমস্যা হৈ যায় ওলাবলৈ। দেৰগাঁৱৰ পৰা ৰাতুল হাজৰিকাৰ প্ৰতিবেদন, আজিৰ খবৰ।